মৰমৰ বন্ধু, দুৰ্গা পূজা উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা নহ'ব বুলি শুনি ৰাজৰ মনটো সেমেকি গ'ল। মনে মনে সি উচুপি উঠিল, কাৰণ বিগত 3 বছৰে পাতি অহা চিত্ৰাংকন প্ৰতিযোগিতাত সি প্ৰথম স্থান দখল ধৰি আহিছে। এইবাৰো সেই আশা ৰাজে বাদ দিয়া নাছিল। কিন্তু কৰোনা মহামাৰীয়ে তাৰ আশাত চেঁচা পানী ঢালিব ওলোৱাত সি মনত বহুত বেজাৰ পাৰে। হঠাৎ সি তাৰ বন্ধু নিতুলৰ পৰা গম পাৰে যে চিত্ৰাংকন প্ৰতিযোগিতা হ'ব, কিন্তু অনলাইন যোগেহে। এইবাৰো তাৰ আন এটা চিন্তা। তাৰ ডাঙৰ মোবাইল নাই, যিহেতু সি কেনেকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। মুঠতে তাৰ চিন্তাৰ সমাধান সি বিচাৰি নাপালে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ভাবি এদিনাখন আবেলি সি দুখ মনেৰে পদূলিমুখত বহি আছিল। ঠিক তেতিয়াই তাৰ বন্ধু ঋষি দেউতাকৰ লগত আহি ওলালহি। ৰাজক দেখি সি দেউতাকক ৰ'বলৈ দিলে। ৰাজে মন মাৰি থকা দেখি সি ওচৰলৈ আহি তাক সুধিলে, "ঐ, এনেকৈ মন মাৰি বহি আছ যে, কচোন তোৰ কি হৈছে?" ৰাজে উত্তৰ দিলে, "হওঁতে একোৱে হোৱা নাই, পিছে মনটোহে বেয়া।" "ঐ, মন বেয়া হ'বলৈ আকৌ তোৰ কি হ'ল? কচোন ক?" ঋষিয়ে ৰাজক সুধিলে। ৰাজে ক'লে, "তইতো জানই ঋষি, স্বাধীনতা দিৱস উপলক্ষে অংকুৰণ গোষ্ঠীয়ে পতা চিত্ৰাংকন প্ৰতিযোগিতাত মই একেৰাহে 3 বাৰকৈ পুৰস্কাৰ লাভ কৰি আহিছোঁ। কিন্তু কৰোনাৰ কাৰণে এইবাৰ হেনো প্ৰতিযোগিতাখন অনলাইন যোগেহে পাতিব। মই কেনেকৈ যোগদান কৰিম কচোন? মোৰ যে ডাঙৰ মোবাইল নাই। দেউতাক বহু দিন কৰোঁ ডাঙৰ মোবাইল এটাৰ কথা। দেউতাই কেৱল কয়, বস্তুৰ যিহে জুই চাইজ দাম, তাতে আৰু এই কৰোনাৰ কাৰণে মানুহে কাম কৰিবলৈ মাতিব নোখোজে। তেনে পৰিস্থিতিত পেটৰ ভাতমুঠিৰ কথা চিন্তা কৰিম নে মোবাইলৰ চিন্তা কৰিম শুন?" তাৰ কথা শুনি ঋষিয়ে ক'লে, তেনেহ'লে কথা সেইটোহে। সেইটোৰ কাৰণে তই ইমান চিন্তা কৰিব লাগিছেনে? শুন, আমাৰ মা আৰু দেউতাৰ 2টা মোবাইল। মই মাৰ মোবাইলেৰে আৰু তই দেউতাৰ মোবাইলেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবি। কথা শেষ। গতিকে তই সকলো চিন্তা বাদ দে, স্বাধীনতা দিৱসৰ লগত সংগতি থকা এখন ধুনীয়া ছবি আঁকি দে। বাকী ব্যৱস্থা মই কৰিম। ৰাজে ঋষিলৈ চাই সুধিলে, "তই সঁচাই কৈছনে ঋষি?" ঋষিয়ে ক'লে, "আৰু কি? মিছা ক'বলৈ মোক কিহে পাইছে? বিশ্বাস নকৰ যদি দেউতাক সুধিছা।" ঋষিৰ কথাত দেউতাকেও ফল দিলে। বন্ধুৰ সঁচা মৰম দেখি ৰাজৰ মুখত হাঁহি বিৰিঙিল। সি আনন্দতে ঋষিক সাৱটি ধৰিলে।